মই কৈছোঁ যে জুবিন দাক ইচ্ছা কৰি প্লেনিং কৰি হত্যা কৰা নাই সেইদিনাখন, কিন্তু এনেকুৱা এটা লবি, এটা লেতেৰা লবি এটা বহুদিনৰ পৰা চলি আহিছে, অলমষ্ট 2011-12 মানৰ পৰা, আৰু সেই বস্তুটোৱে জুবিন দাক আজি চেছ কৰি দিলে। আজি চাওক, গোটেই অসমবাসীয়ে জুবিন দা জীয়াই থকাটো বিচাৰে, চবেই কান্দিছে যে জুবিন দা ঘূৰি আহক। জুবিন দা ঢুকুৱাটো কোনেও নিবিচাৰে, আৰু যিবিলাক কালপিত আছে তাহাঁতেও ঢুকুৱাটো নিবিচাৰে। কিন্তু কথাটো হ'ল, আমি নিস্বাৰ্থভাৱে ভাল পাওঁ ৰাইজে, আমি সেইকাৰণে তেওঁক বিচাৰোঁ। কিন্তু সেইবিলাক মানুহে নিজৰ সুবিধাৰ কাৰণে যাতে সদায় যাতে লুটি পুটি খাব পাৰে, সেইকাৰণে তেওঁলোকে জীয়াই ৰাখিব বিচাৰে। মেনেজাৰজনৰ কথা আপুনি কৈছে, আপোনাক দেখিছোঁ খুব আপুনি সমালোচনা কৰিছে। মেনেজাৰৰ কথা কৈছোঁ, তেওঁ এজন মাৰোৱাৰী মানুহ হয়। মাৰোৱাৰী মানুহে জুবিন গাৰ্গক নাজানেতো। জুবিন গাৰ্গ বুলি নহয়, অসমীয়াৰ একো বস্তু বুজি নাপায় তাতে ইয়াতে বেপাৰ কৰিব আহিছে। মাৰোৱাৰী কি কৰিব আহে? ৰাজস্থানৰ পৰা বা য'ৰ পৰা কি নাহক, মাৰোৱাৰী কি কৰিব? বেপাৰ কৰিব আহে, সেইটো চবেই জানে। কোনোবাই দোকান খুলিছে, কোনোবা আৰ্টিষ্টক মেনেজ কৰিব আহিছে।